আজিৰ পডকাষ্টটো যে আমি ধীৰাজ মোহন দাসক মাতিছোঁ হা তে ধীৰাজ মোহন দাস আমি জানো বডি বিল্ডিঙৰ লগত জড়িত তাৰপিছত অকল অসমত বুলি নহয় নৰ্থ ইষ্ট বুলি নহয় অল ইণ্ডিয়া কভাৰ কৰি তেখেতে আজিকালি সাৰ্ক নেশ্যনৰো ৱৰ্ল্ড ফিটনেছ ফেডাৰেশ্যনৰ প্ৰেছিডেণ্ট তেখেত নট অনলি ইণ্ডিয়া আদাৰ দেন ইণ্ডিয়া সাৰ্ক নেশ্যনছ য'ত 7টামান কাণ্ট্ৰি আছে আজিকালি ইউ এড হৈছে তাৰ 8টা কাণ্ট্ৰি হৈছে তে 8টা কাণ্ট্ৰিৰ প্ৰেছিডেণ্ট হয় তেখেত ৱৰ্ল্ড ফিটনেছ ফেডাৰেশ্যনৰ তো আজি তেখেতৰ পৰা বহুত কিছু জানিব বিচাৰিম আজিৰ পডকাষ্টত ৱেলকাম টু সব্বা লাইফষ্টাইল পডকাষ্ট নমস্কাৰ বিজিত আজি মোক ইয়ালৈ মাতি অনাৰ বাবে বহুত বহুত ধন্যবাদ তে আজিৰ পডকাষ্টত ফাৰ্ষ্ট এডুকেশ্যন লাইনত নাযাওঁ প্ৰফেশ্যনেল লাইনত নাযাওঁ আমি এই বডি বিল্ডিং ফিটনেছ এইটো কেনেকৈ আৰম্ভ হ'ল বা এক্সিডেণ্টেল নে কোনোবাই আপোনাক জিমলৈ মাতি আনিলে বা এক্সাৰচাইজ কৰক বুলি মাতি আনিলে নাই কেনেকুৱা কিবা ফিজিকেল কণ্ডিশ্যন কিবা আছিল নেকি এক্সাৰচাইজ কৰিব লাগিব বুলি ডক্টৰে কৈছিল নেকি কেনেকুৱা আহিল এই এক্সাৰচাইজ বা এই যে বডি বিল্ডিং লাইনটোত এইটো বৰ ধুনীয়া প্ৰশ্ন আজি বহু বছৰৰ পৰা এই প্ৰশ্নৰ উত্তৰ মই নিজে বিচাৰি আছিলোঁ কাৰণ আমাৰ ফেমিলিত গ্ৰেটাৰ ফেমিলিত কোনো বডি বিল্ডিঙৰ লগত জড়িত কোনো মানুহ নাই স্পৰ্টছৰ মানুহ এজন আছিলে মোৰ মহা এথলেট আছিলে বিয়ণ্ড ডেট আমাৰ ধৰক মই যিমানটা জেনেৰেশ্যন মনত আছে বা বিয়ণ্ড দ্য জেনেৰেশ্যন আই কেন ভিজুৱেলাইজ ক'তো মই এথলেটিক পাৰফৰ্মেঞ্চৰ মানুহ এজন মই দেখা নাই সেনেকুৱা এটা ফেমিলিত মই কেনেকৈ বডি বিল্ডাৰ হৈ জন্ম হ'লোঁ প্লাছ এতিয়া বডি বিল্ডিং এডমিনিষ্ট্ৰেটৰ কেনেকৈ হ'লোঁ সেইটো মই ভাবি বহুত পিছত এটা মেচিউৰ্ড অৱস্থাত সেইটোৰ উত্তৰটো পালোঁ মোৰ দেউতা একচুৱেলি প্ৰথম যেতিয়া গুৱাহাটীত আহে তেওঁ শুৱালকুছিৰ পৰা যেতিয়া গুৱাহাটী আহে তেওঁ বি বৰুৱা কলেজৰ ফাৰ্ষ্ট বেটছ আছিলে গুৱাহাটী কলেজৰ বি বৰুৱা ফাৰ্ষ্ট বেটছ আছিলে তেতিয়া বি বৰুৱা কলেজ হোৱাই নাই কামৰূপ একাডেমীত ক্লাছ হৈছিলে ঠিক আছে তো দেউতাৰ যিখন গাঁও বামুণপাৰা বুলি শুৱালকুছিৰ তাতে এজন বিশিষ্ট ব্যক্তি আছিলে তেওঁক লৌহ পুৰুষ বুলি কয় অসমৰ প্ৰেমদাকান্ত শৰ্মা বুলি তো তেওঁ ক'লে যে দেউতাক ঘনা বুলি মাতিছিল যে ঘনা তই যিহেতু ইয়াতে আছ তই বি বৰুৱাত পঢ়িবি তই ইয়াত হেৰি কৰিব নালাগে তই গুৱাহাটীত তেলে মোৰ লগত থাকিবি তই তেতিয়াৰ পৰা তেওঁ আমাৰ দেউতা সেই আমাৰ বৰদেউতা বুলি মাৰিছিল তেওঁৰ ঘৰত থাকে উজান বজাৰত উগ্ৰতৰাৰ দেৱালৰ ওচৰত তেওঁ আছিলে পালোৱান তেতিয়া অসমত খুব কম 4-5জনমান পালোৱান আছিল তাৰে ভিতৰত তেওঁ আছিলে তাৰপিছত তেনেকৈ বগা পালোৱান বুলি এজন আছিলে তেনেকৈ দাৰা সিং জামানৰ কথা কৈ আছে দেই তেতিয়া তেওঁলোকে দাৰা সিঙতে যেতিয়া গুৱাহাটী জজফিল্ডত আহে সেইটো দাৰা সিঙৰ লগত ৰেচলিং কৰা মানুহ ত' সেই কথাবোৰ দেউতাই আমাৰ কৈ থাকে আমাৰ দাদা এনেকুৱা আমাৰ দাদা তেনেকুৱা এই বস্তুবোৰ আমাৰ মানে মনত সোমাই চব আমাৰ ফেমিলিত চব মানে সেই বৰদেউতাজনক চবেই চিনি পায় তেওঁলোকৰ আমি খুৰাবোৰক আমি পেহী বুলি মাতোঁ খুৰা পেহী বুলি মাতোঁ 5জনী ছোৱালী 5টা ল'ৰা আছিলে বিৰাট ডাঙৰ ফেমিলি আৰু উজান বজাৰত চবেই চিনি পায় সেই ফেমিলিটোৰ লগত সেই বস্তুবোৰ যে মই সোমাই থাকিল কেতিয়াবাকে মূৰত সোমাই থাকিলে তাত মই হয়তো ছাবকনচিয়াছ কিন্তু সেই সময়ত বডি বিল্ডিংটো যে এটা পেচা হ'ব পাৰে প্ৰফেশ্যন হ'ব পাৰে কোনেও ভাবি পোৱা নাছিলে ঠিক আছে আমি তেনেকৈ বোধহয় সেই বস্তুটো ব্ৰেইনত হয়তো মোৰ সোমাই গ'ল তাৰপিছত তেনেকৈ কি হ'ল সেই বস্তুটো হয়তো মোৰ ব্ৰেইনত নক কৰি থাকিলে কিন্তু তেতিয়া আমাৰ কোনো প্লেটফৰ্ম নাছিলে আমি ক'ত যাম কেনেকৈ কি কৰে কোনো আইডিয়া নাই কাৰণ দেউতাহঁত নৰ্মেল চাকৰিয়াল মানুহ আমাৰ মা দেউতাহঁত সম্পূৰ্ণ মানে নন এথলেটিক ফিল্ডৰ মানুহ কোনো লগত জড়িতই নাই ছাপোৰ্ট কৰে ঠিক আছে তই জিমত যাব বিচাৰে যেতিয়া জিম শব্দটো এতিয়াই আহিছে তেতিয়া জিমো নাছিলে তেতিয়া সংঘ আছিলে আমি ক্লাব বুলি কওঁ পাৰাৰ ক্লাব বুলি কওঁ আমাৰ পাৰাৰ ক্লাব তাৰপিছত তেনেকৈ ধৰক আৰু তাৰ এটা কোইনচিডেণ্ট আৰু এটা তেতিয়া আমাৰ এটা কথা আছিল যে বডি বিল্ডিং কৰিলে মানুহৰ মাথা কম হয় বুলি এটা সাংঘাতিক প্ৰচলন আছিলে মানে বুদ্ধি কম হয় পঢ়া শুনাত হেম্পাৰ হয় বুলি এটা ডাঙৰ হেম্পাৰ আছিলে তাৰপিছত মা দেউতাহঁতে সিমান এটা হেৰি কৰা নাছিলে তাৰপিছত কি হ'ল আমাৰ কুৰুৱাত আমাৰ মানে দেউতাহঁতৰ আৰু এটা পৰিয়াল থাকে কুৰুৱাৰ পিনে তাত এজন খুৰা এজন আছিলে তেওঁৰ বেক পেইন হ'ল তেতিয়া মানে মেডিকেল চাইন্সটো ইমান এটা ইম্প্ৰুভ হোৱা নাছিলে তাৰপিছত তেওঁ আহিলে আমাৰ ঘৰত আহি ক'ৰবাৰ পৰা চ'ৰ্চ লৈ আহিছে যে কামাখ্যাৰ ওচৰত উমানন্দ আশ্ৰম এখন আছে য়োগিক আশ্ৰম এখন আছে সেই য়োগিক আশ্ৰমত হেৰি কৰিব লাগে তাতে আসনবোৰ কৰিলে হেৰি কৰিলে ব্যায়াম মানে য়োগা আসন কৰিলে কঁকালৰ বিষ ভাল হয় তো তেনেকৈ মই তেতিয়া মই সৰু ল'ৰা খুৰা আহিলে দেউতাক লগ ধৰিলে দেউতা গুৱাহাটীত থকা মানুহ গতিকে সকলো মানুহ আমাৰ ঘৰলৈ আহে আৰু আমি উমাচল আশ্ৰমত গ'লোঁ তাতে যাই মই মানে যিহেতু এটা কালচাৰেই ফিজিকেল কালচাৰেই মই য়োগাৰ প্ৰতি তেতিয়া মই আই ৱাজ এৰাউণ্ড কিমান 10-11 বছৰ মই ক্লাছ 5 মানৰ ঘটনা আৰু
তাৰপিছত তেনেকৈ মই য়োগা আৰম্ভ কৰিলোঁ য়োগা আৰম্ভ কৰিছোঁ যদিও মই কিন্তু এই যিটো বস্তু মই বিচাৰি আছিলোঁ মোৰ সোল যিটো পিচটো সেইটো বস্তু মই মেট্ৰিক পাছ 87ত আমি মেট্ৰিক পাছ কৰিছোঁ তেতিয়াহে ফাৰ্ষ্ট দিনা যিজন মানুহৰ পৰীক্ষা শেষ হয় সেইদিনাখন প্ৰথম দিনা জিমত গৈছোঁ জিম মানে তেতিয়া ক্লাবত গৈছোঁ সংঘ ৰূপজ্যোতি সংঘ বুলি মালিগাঁৱত আছিলে 3 কিলোমিটাৰ ফিল্ডৰ ওচৰত তেতিয়া তাতে সৰুদা বা চুনু এনেকৈ বহুত মানুহবোৰ আছিলে সিহঁতৰ দেখি ইমপ্ৰেছ হৈছিলোঁ মই প্ৰথম দিনা গ'লোঁ মানুহে পৰীক্ষা শেষ হোৱাৰ দিনাখন বেলেগ ফূৰ্তি কৰে মোৰ একদম সেই যেতিয়াৰ পৰা মোৰ মনত পালোৱান শব্দটো সোমাইছিলে তেতিয়া বডি বিল্ডিং বস্তুটো নাজানিছিলোঁ পালোৱান শব্দটো আছিলে তেতিয়া বডি বিল্ডাৰ কনচেপ্ট নাছিলে পালোৱান কনচেপ্ট আছিলে তো পালোৱানী শব্দটো শিকি যেতিয়া মই জিমত সোমালোঁ তাৰপিছত মোৰ আত্মাই শান্তি পালে চ' সেই এটা দিন আৰম্ভ হ'ল আজিলৈকে ৰখি থকা নাই চ' তেনেকৈ মোৰ জাৰ্ণিটো এটা জাষ্ট ইটছ এন এক্সিডেণ্ট বুলি ক'লে ভুল বা ইটছ এন মানে কি ক'ম ইটছ এন কি বুলি ক'ম আৰু আই ডোণ্ট ন' ৱৰ্ডটো মই বিচাৰি পোৱা নাই মেবি গিভেন বাই গড মেবি তেনেকুৱা কোনোবা এই যে খুৰাজন যে কঁকালৰ বিষ হৈছিল যে তেখেতৰ লগত যোৱাৰ পিছত যিটো যে য়োগাসনৰ এটা এটাচমেণ্ট হ'ল য়োগাসনটো এটা এক্সাৰচাইজ তাৰপিছত কি হয় আচলতে মানুহৰ যেতিয়া এনাৰ্জি খুব বেছি হয় নহয় এনাৰ্জিখিনি কনষ্ট্ৰাকটিভ এৰিয়াত গ'লে খুব ভাল হয় নহ'লে কি হয় ৰাস্তাত মাৰপিট বেলেগ কামত ইউজ কৰে বেয়া কামত ইউজ কৰে ফৰ্চুনেটলি আপোনাৰ এই সংঘৰ সিফালে গ'ল সংঘ বুলি ক'লে আজিকালি অলপ বেলেগ ধৰণৰ সংঘ হয় আমাৰ দিনত সংঘ বুলি ক'লে ক্লাব স্পৰ্টছ ক্লাবত জড়িত হয় তাৰমানে এই জাৰ্ণিটো আৰম্ভ হ'ল কিন্তু এই এডমিনিষ্ট্ৰেটিভ লাইনত বডি বিল্ডিঙৰ এডমিনিষ্ট্ৰেটিভ লাইনত কেনেকৈ আহিল এইটো এটা বহুত ডাঙৰ কথা মানে এনেকুৱা তেতিয়াতো আমি আৰু অসমতেই আৰু যিটো বডি বিল্ডিং কৰোঁ জিম কৰোঁ তাৰপিছত আমাৰ লগত চবে জানিব অসমৰ এটা স্বনামধন্য ক্ৰিকেটাৰ আছিলে ৰাজীৱ ৰাজবংশী বুলি আপুনি জানিব আমি একেলগে পঢ়াও আছিলোঁ তো ৰাজীৱ ৰাজবংশী আমি নেইবাৰ আৰু তাৰপিছত জিমত এক্সাৰচাইজ কৰোঁ যদিও কিন্তু সেই ষ্টেজত উঠাৰ যিটো হেৰি লাজতকৈ তেতিয়া লাজটো অহা নাছিলে তেতিয়া ভয় ভাৱটো পাইছিলে তেতিয়া ৰাজীৱ যিহেতু সি অলৰেডি ইষ্টাব্লিছড হেৰি আছিলে ক্ৰিকেটাৰ আছিলে তো সেই বস্তুটো তাৰ মানে ভাল আছিলে কিন্তু একো নহয় তোক মাৰি নেপেলাই নহয় তই খেল গৈ যা সেই শব্দবোৰ আছিলে আৰু তিতুল বুলি বিভাস পাটগিৰি বুলি তিতুল বুলি মাতো সি এটা আমাক গাইড কৰিছিলে প্লাছ অভাৰঅল কোচিং দিছিলে আমাৰ নিৰঞ্জন কুমাৰে মই আচলতে চিন্তা কৰিব লাগে সেই সাহসত ষ্টেজত গুচি গ'লোঁ যাই তেতিয়া মানে জাষ্ট ভেৰি য়ং কোনো একো নলেজ নাই জাষ্ট ষ্টেজত গ'লোঁ সেইখন আছিলে জুনিয়ৰ মিষ্টাৰ আছাম আৰু শৰাইঘাটখন মিষ্টাৰ শৰাইঘাট যিখন আমি চবৰে হেৰি ভৱদাই পাতে সেইখন খেল আৰম্ভ হৈছিলে 1988ত তেতিয়া মই কি পজিশ্যন পাইছিলোঁ কি কথা মই একো বুজি নাপাওঁ আৰু কিন্তু মই যেতিয়া ষ্টেজৰ পৰা নামি আহোঁ তেতিয়া আমাৰ চিফ জাজ যিজন আছিলে ফিজুছ কান্তি ভৌমিক তেওঁ মোক ক'লে ধীৰাজ তুমি এই প্ৰথম ষ্টেজ নেকি কৈছোঁ মোৰ প্ৰথম ষ্টেজ তোমাকতো ষ্টেজত দেখি একদম গম পোৱা নাই প্ৰথম ষ্টেজ এটা বিৰাট কনফিডেঞ্চ লেভেল কি ধুনীয়া পজিং মোৰ পজিং সেই সময়ত খুব ভাল আছিলে আৰু তো সেই বস্তুবোৰে মোক মটিভেট কৰিলে প্লাছ সেই যিজন মানুহ চিফ জাজ আছিলে মই সদায় তেওঁৰ মানে তেওঁ যেনেকৈ আমাক ষ্টেজত ডাইৰেকশ্যন দি থাকে মই সেই বস্তুবোৰ মানে মনত সোমাই থাকিল যদিও মই এথলেটিক্স যদি বডি বিল্ডাৰ মই মোৰ ছাৰাউণ্ডিংছক নাচাই মোৰ অপজিশ্যনৰ মানুহজনক এই জাজবোৰক মই চাই থাকিলোঁ বিশেষকৈ সেইজন যিজন চিফ জাজে আমাক মানে ক্ৰম কৰে অমুক মাচুল দেখাওক বাইচেপ দেখাওক ট্ৰাইচেপ দেখাওক সেই বস্তুটো মোৰ আগৰ পৰা তেওঁৰ যিটো ষ্টাইল আছিলে অলপতে তেওঁ ঢুকালে ফিজুছ কান্তি ভৌমিক ছাৰ বুলি মাতে আমি কিন্তু সেই সময়ত আমাৰ ছাৰ কনচেপ্ট নাছিল দাদা বুলি ফিজুছ দা বুলি মাতিছিলোঁ তেওঁ আছিলে হেৰি পোষ্টেলছত ইণ্ডিয়া পোষ্টত তেওঁ চাকৰি কৰিছিলে তাৰে ভাল হেৰি আছিলে আৰু বডি বিল্ডিং ফেডাৰেশ্যন ওৱান অফ দ্য অল্ডেষ্ট স্পৰ্টছ চিফ জাজ লেভেলৰ এটা হেৰি আছিলে তেনেকৈ সোমাই গ'লোঁ যে তেতিয়াতো অকল এডমিনিষ্ট্ৰেশ্যনত নাছিলোঁ তেতিয়া এজ এ এথলিট আছিলোঁ তাৰপিছত এইপিনে আমাৰ পঢ়া শুনা সেই সময়ত পঢ়া শুনাটো মেইন মাহঁতে কৈ থাকে তই কিন্তু পঢ়াত হেৰি কৰি আছ দেই তথাপি তেনেকৈ গ'লোঁ গৈ 1994ত যেতিয়া আমি আমাৰ ইঞ্জিনিয়াৰিং যেতিয়া পাছ কৰিলোঁ পাছ কৰাৰ পিছত আহি গ'ল চাকৰিৰ সংক্ৰান্তৰ কথা আহি গ'ল তেতিয়া মানে বডি বিল্ডিং কৰি যে এটা ফেমিলি চলিব বা এজন মানুহ চলিব সেই কনচেপ্টটো নাছিলে ঠিক আছে তাৰপিছত সেই সময়ত মোৰতো অকণ দেৰিকৈ আহিছে মহাদেৱ ডেকা আহিলে ইঞ্জিনিয়াৰিঙৰ পৰা আমি গ'লোঁ ইঞ্জিনিয়াৰিঙৰ পৰা আমাৰ মেট্ৰিকত ৰিজাল্ট ভাল এই ক'ত লেটাৰ পাইছোঁ কিবা তেতিয়া মানে বডি বিল্ডিং এটা নিগেটিভ কনচেপ্ট আছিলে বডি বিল্ডিং মানে এটা বুলেট চলাব কাজিয়া কৰিব এটা নিগেটিভ ইম্প্ৰেশ্যন আছিলে এই মহাদেৱ আহিলে তাৰপিছত আমিবোৰ আহিলোঁ বিজিত ধৰ আহিলে এই ধুনীয়া ভাল এটা পজিটিভ বিজিত গগৈবোৰ আহিব এই পজিটিভ ফ্ৰেমৰ মানুহ এটা আহিলে সেই বস্তুটো ধৰা এই আৰু ভৱদাহঁতে এখন ষ্টেজ
সম্পূৰ্ণ প্ৰত্যেক বছৰে দি থাকিলে খুব ধুনীয়াকৈ মানুহবোৰ গ্ৰ' হ'ল বডি বিল্ডিংটো একদম ধুনীয়াকৈ গ্ৰ' কৰিলে গ্ৰ' কৰি তাৰপিছত মই তেনেকৈ 1994 যেতিয়া মই পঢ়া শুনাৰ ক্ষেত্ৰত পঢ়া শুনা শেষ হোৱাৰ পিছত মই যেতিয়া চাকৰিত লাগিব লগা হ'ল চাকৰিত লাগি ধৰক বডি বিল্ডিং মানে মেইন বডি বিল্ডিঙৰ পৰা আঁতৰি আহিলোঁ জিম কৰোঁ কিবা কৰোঁ সেইবোৰ তেনেকুৱা আৰু তাৰপিছত তেনেকৈ গৈ 2004 তেতিয়া মহাদেৱৰ অকণমান গা বেয়া আছিলে তাৰ গা বেয়া হ'ল তাৰপিছত সি ভাল পাই সি মোক বিচাৰি ফুৰিছে অলৰেডি আমি মালিগাঁৱত আছিলোঁ মালিগাঁৱৰ পৰা আমি দিছপুৰলৈ গুচি আহিলোঁ মহাদেৱে ক'ৰবাত তেনেকৈ সি তেতিয়া শিলপুখুৰীত থাকে বা সুন্দৰপুৰে তাত থাকে তাৰ ৱাইফ নয়নাই মানে ক'ৰবাত এদিন মোক দেখিছে ব্ৰিজৰ তলত যে ধীৰাজ দা ইয়াতে আড্ডা মাৰে আমাৰ এটা গণেশগুৰিত এটা আড্ডা আছিল সেই আড্ডা কনচেপ্টটো ভাল আছিলোঁ গণেশগুৰি ফ্লাইঅভাৰখন তেতিয়া হোৱাই নাই আৰু সেই তেতিয়া তাতে আড্ডা পইণ্ট এটা আছিলে তো নয়নাই ক'লে যে মই ধীৰাজ দাক এদিন দেখিছোঁ ইয়াত তো মহাদেৱে আহি তাত সেই সময়তো মোবাইল ফোন নাছিল মোবাইল ফোন নাই বিচাৰি চাই যায় এনেকৈ মহাদেৱ অলপ লাজ কৰি আছে ল'ৰা গতিকে কাকো নুসুধে ধীৰাজক চিনি পাওঁ নেকি এনেকৈ চাই দেখিছে তাৰপিছত এদিন ফটককৈ পাই গৈ তেতিয়া মোক ক'লে ধীৰাজ হেৰি কৰিব লাগে মই এখন খেল চলাওঁ ইণ্টাৰ ক্লাব সেই খেলখনত তই যোগ হ'ব লাগে আৰু তই হেৰি কৰিব লাগে মহাদেৱৰ চবচে ইণ্টাৰেষ্টিং কি এই কোনে কিটো কাম কৰিব পাৰে সেই বস্তু খুব ইজিলি কেটচ কৰিব পাৰিছিলে সি মোক কেতিয়াও মানে তই অমুক কৰ বুলি কোৱা নাছিলে যিটো মোৰ প্ৰফেশ্যনত শ্বুট কৰিব আৰু সেই বস্তুটো ধুনীয়াকৈ হেৰি কৰিলে তেনেকৈ গৈ আজিৰ ডেটত এইখিনি তাৰমানে খুব ভাল লাগিল এইখিনি কথা জানি আচলতে আমাৰ মানুহ পাৰ্টিকুলাৰলি নৰ্থ ইষ্টৰ পৰা এইটো স্পৰ্টছ এডমিনিষ্ট্ৰেশ্যনত যোৱা মানুহ খুব কম একদম নাই আৰু কিছুমান গৈছে যদিও চাকৰি কৰি পেৰালেলি এইবোৰ কৰি আছে কিন্তু আপোনাক দেখিছোঁ মই আপুনি ফুল টাইম এইটো প্ৰফেশ্যনত মই চাকৰি এৰিব লগা হৈছে মই জনামতে আপুনি এছাবত আছিল এইটো দৰ্শকে জানি ভাল পাব এছাব এটা ছুইডিছ কোম্পানী ৱৰ্ল্ড ফেমাছ ফৰ ৱেল্ডিং ইকুইপমেণ্ট এণ্ড ৱেল্ডিং ৰডছ মানে ৱেল্ডিং ৰিলেটেড যিমান বস্তু আছে ৱৰ্ল্ড ফেমাছ কোম্পানী হয় ছুইডেনৰ তেখেতে তাত কাম কৰিছিল এজ এ ৰিজনেল হেড নৰ্থ ইষ্টৰ কাৰণে সেই চাকৰি ভাল চাকৰি এৰি এই স্পৰ্টছ মেনেজমেণ্ট এইটো ফিল্ডত আহিল এতিয়া আপুনি বহু জেগা কাণ্ট্ৰি ঘূৰি ফুৰে এইবোৰ এথলেটিক্স বডি বিল্ডিংটো আজিকালি এথলেটিক্সত আহে এইবোৰ গেম চলে আপোনালোকৰ বহু জেগাত মই দেখোঁ ফেচবুকতো ইনষ্টাগ্ৰামতো দেখি থাকোঁ তে আজিলৈকে কিমানটা কাণ্ট্ৰিত ঘূৰা হ'ল কাণ্ট্ৰিটো 20খনমান কাণ্ট্ৰি ঘূৰিলোঁ মানে তাৰে ধৰক কিছুমান কাণ্ট্ৰি মাল্টিপল টাইমছ ঘূৰা গৈছে ধৰক ছিংগাপুৰ 4-5বাৰ ঘূৰিছোঁ হংকং 4-5বাৰ ঘূৰিছোঁ থাইলেণ্ড 4-5বাৰ ঘূৰিছোঁ নিউজিলেণ্ড অষ্ট্ৰেলিয়া তেনেকৈ আদি কৰি মোটামুটি 20খনমান কাণ্ট্ৰি হ'ল আৰু ভাল লাগে এটা ইমান ৱৰ্ল্ড ফিটনেছ ফেডাৰেশ্যন এটা বিশ্বজুৰি এটা সংস্থা 1968 জাৰ্মানীত জন্ম লাভ কৰিছিলে তাৰ পৰা এতিয়া 2014 পৰা ইণ্টাৰনেশ্যনেল হেডকোৱাৰ্টাৰ অষ্ট্ৰেলিয়া হৈছে গ্ৰেম লেন্সফিল্ডে আমাক চাই ইণ্টাৰনেশ্যনেল গ্ৰেম লেন্সফিল্ড আকৌ আমাৰ ৱৰ্ল্ড ফিটনেছ ফেডাৰেশ্যন বৰ্তমান প্ৰেচিডেণ্ট তেওঁৰ যিখন ফটো ৱালত আছিলে তেতিয়া আমাৰ ক্লাববোৰত আপুনি জানিব এটা কনচেপ্ট আছিলে ফৰেইন বডি বিল্ডাৰৰ ফটো লগাব লাগে ইণ্ডিয়ান বডি ইনস্পিৰেশ্যন সেইটো আছিল এই ইনস্পিৰেশ্যন সেই 10 টকাৰ যিটো যে প্ৰিণ্টেড যিটো যে আমি ৱালত লগাওঁ সেইটো আমাৰ ইনস্পিৰেশ্যন আছিল ফুটপাথৰ পৰা বেপাৰীবোৰৰ পৰা কিনি আনো যে সেই পোষ্টাৰখন লগাই আনি তেতিয়া আমি নাজানো কোনোবা ফৰেন বলিলে নাম চাম জনাৰ কথাই নাই আৰু তাৰপিছত যেতিয়া তেওঁক লগত সহজ হ'লোঁ লগ পালোঁ তেওঁৰ যেতিয়া হেৰি কৰিলোঁ এইজনীচোন সেই মানুহজন মোৰ বৰ্তা হ'ল এটা বেলেগ প্ৰিভিলেজ তাৰমানে বুজি পাইছেনে এইবোৰ যেন ভগৱানক প্ৰাৰ্থনা কৰি থকা মানুহটো এদিন শুই আছে গাত লাগিলে চাব যে ভগৱানচোন মোৰ তেনেকুৱা এটা ফিলিং আহিছে মোৰ চবচে ভাল লাগে এই বস্তুটোৱে তো সেই মানুহজনৰ লগত থাকিব পিছত তেওঁ মোক গাইড কৰিলে তাৰে আগতে আৰু বিভিন্ন বডি বিল্ডিং ভাল মানুহৰ লগত মই গাইড কৰিব হেৰি পাইছোঁ মানে সক্ষম হৈছোঁ প্লাছ সেই সময়ত টু বি ভেৰি অনেষ্ট ক'বলৈ বেয়া বস্তুটো বডি বিল্ডিঙত অকণমান অন্যতকৈ বেছি জানা মানুহ অকণ মই আছিলোঁ মানে স্পেচিয়েলি লেপটপ চলাব জনা বা অকণমান 2-এটা ইংলিছ শব্দ অন্যতকৈ বেছিকৈ জানিছিলোঁ সেইটো কাৰণে যিবোৰ ডাঙৰ মিটিং হয় তাত মোক আগবঢ়াই দিয়ে সুৰেশ কদম আছিলে মাধৱ পূজাৰী আছিলে এনেকুৱা ধৰণৰ মহান পুৰুষৰ লগত মই আছোঁ দাতক পলছ আছিলে এইবোৰ বিভিন্ন ধৰণৰ এক্টিভিটিছত মই ইভেন আমাৰ কি আছিলে ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী পাটিলৰ ওচৰত মই যাব লগা হৈছিলে কিবা এটা গতিকে ইটছ এন প্ৰিভিলেজ এইটো ডাঙৰ কথাটো কি এইবোৰ ফেচবুকত পোষ্টবোৰ চাই কেতিয়াবা ময়ো ভাবোঁ আমি ঘূৰি আছোঁ নিজে টিকেট কিনি হোটেল বুকিং কৰি প্লেনিং কৰি বিদেশ ঘূৰিব যাওঁ। পিছত মই ভাবোঁ এই ধীৰাজ মোহন দাসে
এইটো প্ৰফেশ্যনৰ লগত এইটো টুৰিজমটো তাৰ একেলগে আছে কাৰণ এইটো ইভেণ্ট ক'ৰবাত যদি এৰেঞ্জ কৰিছে তাত জুৰি হিচাপে যায় চিফ জাজ হিচাপে যায় তেতিয়া সেই জেগাও দেখিলে ইভেন ডমেষ্টিক লেভেলত ইণ্ডিয়াৰ বহু জেগা ঘূৰে প্লাছ ইণ্টাৰনেশ্যনেল ষ্টেজতো যায় তাত মানে এফালে প্ৰফেশ্যনটো হ'ল লগতে ঘূৰিব পাৰে টুৰিজমটো হ'ল বহুত মানে আজিকালি ঘূৰা বস্তুটো তাত মানে বহুত বস্তু শিকিব পাৰি সেইকাৰণে এক্সপ'জাৰটো ধীৰাজ মোহনৰ লগত আমি যেতিয়া কথা পাতোঁ তাত এনেকুৱা বস্তু কিছুমান আমি শিকিব পাওঁ যিটো বস্তু বেলেগ এজনৰ লগত কথা পাতিলে আমি সিমান এটা নাপাওঁ সেইকাৰণে আমি যেতিয়াও গুৱাহাটীলৈকে আহোঁ তেতিয়াই আমি ধীৰাজ মোহন দাসক চাপি আহোঁ তেখেতক লগত সময় লওঁ তেখেতৰ অফিচত আহি বহোঁ আজি কথা পাতি ভাল লাগিল ভৱিষ্যত আৰু কেনেকুৱা নেক্সট 5 বছৰত কি প্লেনিং আছে আমাৰ কি হয় প্ৰত্যেক বছৰে 4টা ইণ্টাৰনেশ্যনেল ইভেণ্ট থাকে ডেট ইজ মাষ্ট এটেণ্ড এতিয়া যেনেকৈ 2024 আমাৰ ছিজন শেষ হ'ল 2025 আমাৰ আছে মেইনলি ফ্ৰান্সত আছে ৱৰ্ল্ড চেম্পিয়নশ্বিপ জাপানত আছে এছিয়া পেচিফিক থাইলেণ্ডত আছে সাউথ ইষ্ট এছিয়া আৰু কি বুলি ক'লোঁ মালয়েছিয়াত আছে ইউনিভাৰ্চ চেম্পিয়নশ্বিপ 2000 হেৰিৰ কাৰণে এইকেইটা ধৰক মেইন ইভেণ্টছ আৰু কি সৰু সুৰা ইভেণ্টছ প্ৰ' কোৱালিফায়াৰ বহুত ইভেণ্ট আছে প্লাছ ইণ্ডিয়াতো মোৰ আণ্ডাৰত বহুত ইভেণ্ট আছে প্লাছ চাৰ্কৰ যিটো মোৰ দায়িত্বত আছোঁ চাৰ্কৰ ইভেণ্টখন এইবাৰ 2025 17-18 মে' মাহত মুম্বাইত আমাৰ অনুষ্ঠিত হ'ব সেইখন এখনৰ কাৰণে মোৰ কাৰণে চেলেঞ্জিং আৰু কাৰণ চাৰ্ক কাণ্ট্ৰিজত যিকেইখন কাণ্ট্ৰিজ আছে দেজ আৰ অল ফাইটিং বিটুইন ইউৰছেল্ফ ইণ্ডিয়াই পাকিস্তানত নাযায় পাকিস্তানে ইণ্ডিয়াত নাহে বাংলাদেশৰ লগত ফাইট আফগানিস্তানত যোৱাৰ ভয় নেপাল ভূটান এটা একদম বেলেগ এটা জেষ্টাৰত মই আছোঁ তাৰ মাজৰ পৰা আমি এটা ইউনাইটেড ব্ৰাদাৰহুড দিবৰ কাৰণে এই চাৰ্ক নেশ্যনছখন মোক ৱৰ্ল্ড প্ৰেচিডেন্সে দায়িত্ব দিছে গতিকে আশা কৰিছোঁ তাত ভাল হ'ব তাৰ লগতে আপুনি যিটো ক'লে টুৰিজিমৰ কথা টুৰিজিমৰ বিষয়ে কৈছে আমাৰ যিটো ৱৰ্ল্ড ফেড আছে WFFৰ মেইন টেগ লাইনটো হৈছে মাচুল টুৰ মাষ্ট গ' অন মানুহ হ'লে মাচুল অকল বডি বিল্ডিং বাইচেপ ট্ৰাইচেপে নহয় ইটছ এ টুৰ উইথ মাচুলছ গুড হেল্থ ধুনীয়াকৈ যাওক বিভিন্ন জেগা ফুৰক বিভিন্ন কমিটিত বিভিন্ন মানুহৰ লগত ঘূৰিছে আপুনি নিজে গম পাইছে মই যে সেই মালিগাঁও কোৱাৰ্টাৰৰ সৰু ল'ৰা এটাই আজি মোৰ 2খন পাছপৰ্ট শেষ হ'ল চ' মোৰ নিজকে ভাল লাগে আই ফিল প্ৰিভিলেজ এনেকুৱাকৈ এটা সৰু জেগাৰ পৰা গৈ 2-4জন মানুহে আজি ডেটত জানে চ' আই এম ভেৰি হেপী না আৰু এটা বস্তু কি হয় অকল পাছপৰ্টটো থাকিলে নহয় পাছপৰ্টটো কি হয় যিমান কাণ্ট্ৰি ঘূৰিব নহয় যিমান কাণ্ট্ৰি তাত ষ্টাম্প ইমিগ্ৰেশ্যনৰ ষ্টাম্প থাকে মানে আপোনাৰ নিজৰ পাছপৰ্টটোৰ ষ্ট্ৰেংথ ভেলুটো বাঢ়ি যায় আপুনি ছাপ'জ কিবা এটা কাণ্ট্ৰি আছে ছাপ'জ যাব খুজিছে আপোনাৰ সেই ট্ৰাভেল হিষ্ট্ৰী চাই ভিজাটো সোনকালে এপ্ৰুভ হৈ যায়